মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ইংলিছ গ্ৰামাৰৰ পাৰ্সনৰ। আমি জানো যে ইংলিছ গ্ৰামাৰত তিনিটা পাৰ্সন আছে, ফাৰ্স্ট পাৰ্সন, সেকেন্ড পাৰ্সন আৰু থাৰ্ড পাৰ্সন। এতিয়া ফাৰ্স্ট পাৰ্সন হিচাপে আমি ধৰিব লাগে দা স্পিকাৰ অৰ ৰাইটাৰক, অৰ্থাৎ ব্যক্তকাৰ যিয়ে কথা কয়, এণ্ড ৰাইটাৰ লিখক অৰ্থাৎ যিয়ে লিখে তাক। আৰু সেকেন্ড পার্সন হিসাবে দা লিসনার অর্থাৎ যে শুনে তাক আমি সেকেন্ড পার্সন হিসাবে ধরিব লাগে। থার্ড পার্সন হিসাবে আমি ধরিব লাগে দা পার্সন অর থিং বিং ডিসকাসড অর্থাৎ যে বস্তু বা যিকোনো ব্যক্তির ওপৰত আলোচনা কৰা হৈছে তাক আমি ধৰিব লাগে। এতিয়া পাৰ্সনক বুজি পাবলৈ তাত দুটা বচনৰ প্ৰয়োগ কৰা হৈছে, একবচন আৰু বহুবচন অর্থাৎ সিঙ্গুলার নাম্বার আৰু প্লুৰেল নাম্বার। তো আমি ইয়াত ভালদৰে জানিব পাৰিম যে ফাৰ্স্ট পাৰ্সন সিঙ্গুলার নাম্বাৰত আই বহে অর্থাৎ এজন ব্যক্তকাৰ, আৰু ফাৰ্স্ট পাৰ্সন প্লুৰেল নাম্বাৰত উই আহিছে অর্থাৎ বহু ব্যক্তকাৰ বা বহু লেখক হ'ব পাৰে। এনেদৰে সেকেন্ড পাৰ্সনত ইউ আহিছে, যে নেকি খুনা মানুহ এজন হ'ব পাৰে, আৰু প্লুৰেল নাম্বাৰত ইউ আছে, খুনা মানুহ বহু হ'ব পাৰে। এনেদৰে থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বাৰত হি সি ইট অৰ্থাৎ হি মানে তেওঁ, সি মানে তাই, ইট মানে এইটো বা যিকোনো বস্তুৰ ওপৰত ব্যক্ত কৰা হৈছে যিটো যাৰ বিষয়ে ফাৰ্স্ট পাৰ্সনে ক'ব। ওকে, আৰু থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰত দে পৰিছে অৰ্থাৎ বহু মানুহৰ ওপৰত বা বহু বস্তুৰ ওপৰত ফাৰ্স্ট পাৰ্সন সিঙ্গুলার নাম্বার বা প্লুৰেল নাম্বাৰে ব্যক্ত কৰি কয়। সেইদৰে থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বাৰত হি সি ইট বহে আৰু থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰত দে বহিছে। এই পাৰ্সনটো বুজি পাবলৈ হ'লে আমি কেইটামান উদাহৰণ কৰি চাব লাগে। প্ৰথমে আমি লওঁ the villagers complaining about their problems to the manager। ইয়াত ফাৰ্স্ট পাৰ্সন হিচাপে the villagers আহিব, আৰু সেকেন্ড পাৰ্সন হিচাপে the manager আহিব, আৰু থাৰ্ড পাৰ্সন হিচাপে their problems আহিব। প্ৰথমতে মই কৈছিলোঁ যে ফাৰ্স্ট পাৰ্সন the villagers যিয়ে কয় বা লিখে, আৰু সেকেন্ড পাৰ্সন হিচাপে the manager যিয়ে শুনে, আৰু থাৰ্ড পাৰ্সন হিচাপে their problems অৰ্থাৎ তেওঁৰ সমস্যাবিলাক, তেখেতসকলৰ সমস্যাবিলাক যাৰ বিষয়ে ফাৰ্স্ট পাৰ্সনে সেকেন্ড পাৰ্সনক কৈ আছে। এইটো হয়, তোমালোকে মন কৰিবা যে দ্য ফাৰ্স্ট পাৰ্সন ইয়াত ভিলেজাৰ্ছ হৈ আছে, এইটো ফাৰ্স্ট পাৰ্সন সিঙ্গুলার নাম্বার নহয়, এইটো প্লুৰেল নাম্বার হয়, আৰু সেকেন্ড পাৰ্সনৰ দ্য মেনেজাৰ সিঙ্গুলার নাম্বার হয়। মেনেজাৰ কেৱল এজন আছে, সেইকাৰণে ইয়াত এটা ধৰা হৈছে। আকৌ থাৰ্ড পাৰ্সনৰ এই পইণ্টটো দেৰ প্ৰব্লেমছ যিটো হয় সেইটো প্লুৰেল নাম্বাৰত আছে, কাৰণ সমস্যাটো এটা নহয় বহুখিনি আছে, সেইকাৰণে প্লুৰেলত ব্যৱহাৰ কৰা হৈছে। আৰু এটা চাওঁ, দ্য টিচাৰ ইজ স্পিকিং টু দ্য ষ্টুডেণ্টছ এবাউট নিউ ষ্টুডেণ্টছ। আৰু এবাৰ দ্য টিচাৰ ইজ স্পিকিং টু দ্য ষ্টুডেণ্টছ এবাউট নিউ ষ্টুডেণ্টছ। ইয়াত ফাৰ্স্ট পাৰ্সন হিচাপে দ্য টিচাৰ আহিছে, আৰু সেকেন্ড পাৰ্সন হিচাপে দ্য ষ্টুডেণ্টছ আহিছে, আৰু থাৰ্ড পাৰ্সন হিচাপে নিউ ষ্টুডেণ্টছ আহিছে। অৰ্থাৎ ইয়াত শিক্ষকে ছাত্ৰ ছাত্ৰীবিলাকক নতুনকৈ এডমিশ্যন লোৱা শিক্ষাৰ্থীৰ বিষয়ে কৈ আছে সিহঁতক। সেইকাৰণে দ্য পাৰ্সনবিলাক আহিছে, দ্য ফাৰ্স্ট পাৰ্সন হ'ব দ্য টিচাৰ, সেকেন্ড পাৰ্সন হ'ব দ্য ষ্টুডেণ্টছ, আৰু থাৰ্ড পাৰ্সন হ'ব নিউ ষ্টুডেণ্টছ। তোমালোকে মন কৰিবা যে ফাৰ্স্ট পাৰ্সন দ্য টিচাৰ হৈছে, ইয়াত এজন টিচাৰ হোৱাৰ কাৰণে সিঙ্গুলার নাম্বার ধৰা হৈছে, আৰু সেকেন্ড পাৰ্সন দ্য ষ্টুডেণ্টছ হৈছে,
ইয়াত খুনা মানুহ বহু হোৱাৰ কাৰণে প্লুৰেল নাম্বাৰ লোৱা হৈছে। তাৰপাছত থাৰ্ড পাৰ্চন নিউ ষ্টুডেণ্টছ অৰ্থাৎ নতুনকৈ এডমিশ্যন লোৱা শিক্ষাৰ্থীৰ ওপৰত কথা বতৰা হৈ আছে। এইটো ষ্টুডেণ্টছ এটা নহয় বহুখিনি আছে, সেইকাৰণে প্লুৰেল নাম্বাৰত ইয়াত ধৰা হৈছে। আৰু যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকে নোৱাৰিবা মোৰলৈ টেক্সট কৰিবা বা কমেণ্ট কৰিবা, আমি তাৰ ওপৰত আলোচনা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিছে হ'লে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইমানতে সামৰণি মাৰিম।